আপোনালোকে এষাৰ কথা শুনিছেনে যে আসমান সে তপকা খেজুৰ পেয়াকে গিৰা। মোৰ লগতো প্ৰায় তেনেকুৱা হ'ল, কিন্তু অলপ বেলেগকৈ। মোৰ লগত হ'ল চিলন সে তপকা আৰু মেৰে ঘৰ পে আকে গিৰা। সৰি থোৰা লেংগুৱেজ প্ৰব্লেম হে। আচলতে কাৰণটো কি মই কৈ আছোঁ ৰ'ব। কেছটো কি হ'ল, সেইদিনাখন আছিলে শনিবাৰ আৰু চিলনী এজনী আমাৰ ঘৰৰ ওপৰেদি গৈ আছিলে। আৰু চিলনীজনে কি কৰিলে, কুকুৰা পোৱালি এটা টপুককৈ পেলাই দিলে। মানে আমাৰ ঘৰ নহয়, খুৰীহঁতৰ ঘৰত। তো খুৰীয়ে আমাৰ কুকুৰা বুলি ভাবি আমাৰ ঘৰত আহি দি দিলেহি। তেতিয়া মায়ে ক'লে বোলে এই কুকুৰা পোৱালি তয়ে পো, তয়ে ডাঙৰ কৰ, তয়ে চৰাই। এতিয়া মই তাকে চৰাই আছোঁ। আৰু ইয়াৰ নাম হৈছে চিকু। ই মোৰ পিছে পিছে ঘূৰি ফুৰে আজিকালি। আৰু মই আচলতে ভগৱানক মানে কৈছিলোঁ যে হে প্ৰভু মোক যেনে তেনে ধনী বনাই দিয়াচোন। কিন্তু মোক পটককৈ ধনী বনাব নোৱাৰে ন, কাৰণ মানুহৰ চকু লাগিবতো। সেইকাৰণে কি ক'লে তেখেতে ইয়াক পঠিয়ালে চিলনীৰ সহায়ত। এতিয়া ইয়াক মই পুহিম, ইয়াক মই ডাঙৰ কৰিম, ই ডিম দিব, ই পোৱালি দিব, আকৌ সেই পোৱালি গ'লে আকৌ ডিম দিব, আকৌ পোৱালি দিব, আকৌ সেই পোৱালি গ'লে আকৌ পোৱালি দিব। এইদৰে মই এখন ডাঙৰ কুকুৰাৰ ফাৰ্ম হৈ যাব আৰু মই ধনী হৈ যাম। থেংক ইউ ছ' মাছ প্ৰভু, মোক ধনী হোৱাৰ সুবিধাকণ দিয়া।